মই ভাল পাই আহিছিলো। প্ৰথমতে ভালে আছিল, মোৰ কথা শুনিছিল। তাৰ পাছত এজনী তিৰোতাৰ লগত ফোনত কথা পাতি থাকে। মই গম পাই সুধোতে কথা নাপাতো বুলি কয়। তাৰ পাছত মই গম নোপোৱাকৈ যায়। মই কলে মোক মাৰে। তাৰ মাকে কয় তাইক এৰি দে, মই তোক বেলেগ বিয়া পাতি দিম। কথাতে কয় নহয় সন্তান বেয়া হোৱাৰ কাৰণ তাৰ মাক। যদি মাকেই কয় তোক বেলেগ বিয়া পাতি দিম, তেতিয়া সেইখন ঘৰত আৰু কি সংসাৰ চলিব? এই কথাটো কোৱাৰ আগত মাকে অলপ ভাবিব লাগিছিল। যেতিয়া তেওঁ বোৱাৰী আছিল, তেতিয়া যদি তেওঁক তেওঁৰ শাহুৱেকে তেনেকৈ কলে হয়, তেতিয়া কেনেকুৱা লাগিল হয়? এই শাহু বোৱাৰীৰ শত্ৰুতাটো কিয় ইমান বেছি মই বুজি নাপাওঁ। সৰু সৰু কথাত ধৰি কাজিয়া লগাৰ পাছত ইমানেই শত্ৰুতা বাঢ়ি যায়, আন মানুহৰ কাষত গৈ বদনাম কৰা আৰম্ভ কৰে। আৰু সেইজনী আপোনাৰ বোৱাৰী, আপোনাৰ সন্তানৰ পত্নী। তাই বদনাম হলে আপোনাৰ ঘৰখনে বদনামী হব। শাহুৱেকসকলক মই এটা কথা কব বিচাৰো যে আপোনাৰ বোৱাৰীজনী যদি কিবা ভুল কৰিছে, তাক শুধৰাই দিব লাগে আপুনি। সেই ভুলটোকে লৈ বাৰে বাৰে কথা শুনোৱাই থাকিব নালাগে। তাই কিবা জনা নাই যদি শিকাই দিব লাগে আপুনি। সেই কথাটোকে মানুহৰ আগত কৈ তাই বদনাম কৰিব নালাগে। সংসাৰ চলোৱাৰ আপোনাৰ অভিজ্ঞতা আছে, তাই নাই। তাই নতুন ছোৱালী। তাইক হাতত ধৰি ধৰি আপুনি শিকাব লাগিব। এজনী ছোৱালীৰ গুৰু হল তাইৰ মাক, আৰু এজনী বোৱাৰীৰ গুৰু হল তাইৰ শাহু। আপুনি যেনেকুৱা ব্যৱহাৰ কৰিব, তাই তেনেকুৱা ব্যৱহাৰে শিকিব। আৰু এটা কথা, আজি আপোনাৰ ল'ৰাটোৱে পৰকীয়া প্ৰেম কৰিছে, আপুনি উঠাই দিছে। কালি যেতিয়া আপোনাৰ জোৱাই পৰকীয়া প্ৰেম কৰিব, তেতিয়া কি কৰিব? আজি আপোনাৰ ল'ৰাটোৱে পৰকীয়া প্ৰেম কৰিছে বাবে বোৱাৰীজনী বেয়া। কালি যেতিয়া জোৱাই পৰকীয়া প্ৰেম কৰিব, তেতিয়া জানো ছোৱালীজনীক বেয়া বুলি কব পাৰিব? আপোনাৰ ছোৱালীজনী আপোনাৰ বাবে যেনেকুৱা, আপোনাৰ বোৱাৰীজনীও তাইৰ মাকৰ বাবে তেনেকুৱা। গতিকে নিজৰ বোৱাৰীজনীক অলপ মৰম দিবলৈ চেষ্টা কৰিব। ধন্যবাদ।